हेलो एवरीवन मैं अन्य एटी भिडिओ आपलोक সকলোকে স্বাগতম জানাইছো। এইফালে চাইছেনে মই মানে ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো ট্ৰেইনৰ পৰা। মই আয়ান্স আৰু আমাৰ মাইনা আহিছিলে, চ' মাইনাৰ লগতে মই আজি গৈছোঁ ঘৰ আৰু আয়ান্সৰ পাপা কিন্তু যোৱা নাই দেই। আমি তিনিজন গৈছোঁ। তাৰপিছত এইফালে চাইছেনে আয়ান্স শুই গৈছিলে আৰু উঠি আমাৰ আয়ান্স চাৰ্জিং হৈ গৈছে এইফালে চাওকচোন, আৰু এতিয়া খেলিবলৈ ষ্টাৰ্ট কৰি দিছে। তাৰ মানে গাইজ আমাৰ পাপা ঘৰত কিবা এটা পাতিছে মানে ৰাম নৱমী পাতিছে। এয়া চাইছেনে ডেক'ৰেশ্যন হৈছে আৰু এইফালে মাইক চাইক লগোৱা হৈছে আৰু এইফালে ধুনীয়াকৈ ৰংগলী বনোৱা হৈছে আৰু পেণ্ডেল এইটো ইমান ধুনীয়াকৈ লগাইছে আৰু এইটো কৰিডৰ। আৰু এইফালে মানুহ অলপ বহি আছে আৰু এইফালে আহি চাইছোঁ পূজা শেষ হৈ গ'ল। আমাৰ মানে অহাত অলপ পলম হ'ল। তাৰপিছত গাইজ এইফালে পূৰা পূজা চূজা হৈ গ'ল আৰু আমি আহি ৰেডি হৈ গ'লোঁ আৰু আয়ান্সকো ৰেডি কৰাই দিলোঁ। চ' আয়ান্স তাৰ ঢোলটো লৈ আহিছিলে দেই। চ' এইফালে দিনৰ পৰাই কীৰ্তনীয়া পাৰ্টি আহি পূৰা কীৰ্তন কৰিছে আৰু এইফালে ময়ো ৰেডি হৈ গ'লোঁ। আৰু মোৰ লগৰজনী আহিছিলে, মানে ৰীতা হয়, আমাৰ ঘৰৰ ওচৰ মানে গাঁৱৰ ওচৰতে। আৰু চ' মই মানে ঘৰ আহিছোঁ বুলি ৰীতাও আহি গ'ল আৰু মোক পূৰা হেল্প কৰিছে। এইফালে চাইছেনে মই আৰু ৰীতা মিলি মানে মোৰ লগৰজনী মিলি আৰু আমি প্ৰসাদ বনাইছোঁ। আৰু এইফালে ঘৰ বাহিৰতে মানে খোৱা বোৱাৰ ব্যৱস্থা, এইটো আমাৰ পেহী দেই। এইফালে আমাৰ পাপা ধুতি গেঞ্জি গামোচা লৈ পূৰা ৰেডি আৰু এইফালে খোৱা বোৱা চলি আছে আৰু এইফালে কীৰ্তন চলি আছে দেই গাইজ। চ' ঘৰ পায়েই মানে মোৰ পাপা দি দিলে মোক কাম, মানে প্ৰসাদ বিলোৱা কাম। আৰু মানুহবোৰে মানে পূজা বুলি মানে পূজাৰ থালি লৈ আহিছিলে। চ' সিহঁতৰ থালিবিলাকত মানে আধা প্ৰসাদ ভাগ কৰি দিব লাগে, চ' সিহঁতি লৈ যাব। আৰু এইফালে চাইছেনে মোৰ লগৰজনীও মোক মানে পূৰা হেল্প কৰিছে দেই। আৰু বহুত ভাল হ'ল যে তাইও আহিলে বুলি মোৰ অলপ হেল্প হৈ গ'ল। তাৰপিছত এইফালে চাইছেনে এটাৰ পিছত এটা মই নাৰিকল ফালি গৈ আছোঁ আৰু মোৰ কামটো মই পটাপট কেতিয়া শেষ কৰিম নিচিনা লাগিছে আৰু অলপো আৰাম কৰা নাই। এইফালে আমাৰ আয়ান্স পূৰা আহি কীৰ্তন কৰিছে আৰু গাইজ এইফালে ময়ো আহি গৈছোঁ আৰু দেই অলপ কীৰ্তন কৰোঁ বুলি। চ' ব'লক অলপ কীৰ্তনটো কৰি লওঁ আৰু তাৰপিছত মই আপোনালোকক দেখাই।
হৈ থাকিব তাৰ মাজতে মই আপোনালোকক এটা বস্তু দেখাম দেই এইফালে চাইছেনে য'ত পূজা কৰিলে তাতেই মানে তাৰ ওচৰতে আমাৰ গ্ৰেণ্ড পেৰেণ্টছক এনেকৈ ওলাইছে দেই মানে মোৰ ককা আইতা হয় আৰু আমাৰ ঘৰত যিকোনো মানে কিবা ফেষ্টিভেল হওক বা কিবা পাৰ্টি হওক কিবা চেলিব্ৰেশ্যন হওক আমাৰ গ্ৰেণ্ড পেৰেণ্টছক আমি এনেকৈ ওলাওঁ আৰু পূজা দিওঁ আৰু গাইজ কালি পৰহি আপোনালোক চাইছিলে আমাৰ পাপাৰ মানে ৰিটায়াৰমেণ্ট আৰু বাৰ্থডে আছিলে তাতো আপোনালোক চালে আৰু এইটো আমাৰ নিয়ম হয় দেই গাইজ আৰু গাইজ ভিডিঅ'টো মানে আপলোড কৰিবলৈ অলপ লেট হৈ গ'ল বহুত লেট হ'ল বাৰু সেইটো কাৰণে চৰি বেয়া নাপাব আৰু এইফালে চাইছেনে কীৰ্তনীয়া পাৰ্টিক মানে কেইবাটাকো মাতিছিলে আমাৰ পাপা আৰু সেইফালে আয়ান্স পূৰা এনজয় কৰি আছে আৰু গাইজ যেতিয়া মানে কীৰ্তনীয়া পাৰ্টিক বিদায় দিয়ে এনেকৈ মানে দিয়ে দেই আমাৰ পাপা আৰু মা ধুনীয়াকৈ সেৱা জনাইছে আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব দেই গাইজ।